নমস্কাৰ কাৰ্ডম মই প্ৰীতি টুমুংপি ভাৰত এখন বৈচিত্ৰ্যময় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন বিশাল দেশ বুৰঞ্জী প্ৰসিদ্ধ বিভিন্ন মঠ মন্দিৰ মছজিদ গীৰ্জাঘৰে পৰিবিষ্ট পৃথিৱীৰ ভিতৰতে দ্বিতীয় জনবহুল ধৰ্মনিৰপেক্ষ দেশ ইয়াৰে উত্তৰ পূবত অৱস্থিত মনোমোহা সূৰ্য উঠা দেশ প্ৰাকৃতিক পৰিৱেশেৰে ভৰা পাহাৰ পৰ্বত নদ নদী সেউজীয়া পথাৰেৰে ভৰা এয়াই অসম তিব্বতৰ মানস সৰোবৰৰ পৰা অসমীয়াৰ বুকুৰ সুমাজেৰে বৈ গৈছে খদিয়া হৈ ধুবুৰীৰ পৰা বংগোপসাগৰত বিলীন হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ বা বৰলুইত বৰলুইতৰ দুই পাৰে গঢ় লৈ উঠা অনাদি কালৰে পৰা বসবাস কৰি অহা বিভিন্ন জাতি জনগোষ্ঠী ভূমিপুত্ৰসকলৰ ভিতৰত আছে বড়ো কছাৰী মিচিং ৰাভা হাজং তিৱা কাৰ্বি মৰাণ মটক দেউৰী ইত্যাদি ইত্যাদি এই অসমীয়াই সন্তানসকলে আজিও অক্ষুণ্ণ ৰাখিছে তাহানিতে এৰি থৈ যোৱা শংকৰ মাধৱ আজান ফকীৰৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু নিজ নিজ পৰম্পৰা ভাষা ধৰ্ম ইত্যাদি সেয়েহে পাহাৰ ভৈয়াম উজনি নামনি সকলোতে একেটাই চিনাকি আমি অসমবাসী আমি সকলোৱে এক অসমীয়া এতিয়া বৰ্তমান পৰিপ্ৰেক্ষিতত আমি দেখিছো যে কেনেকৈ লাহে লাহে আমাৰ যিবিলাক আমাৰ ট্ৰাইবেল কমিউনিটিজ আছিলে আমাৰ জাতি জনগোষ্ঠী এইবিলাক আছিলে কমিউনিটিজবিলাক আছিলে সেই কমিউনিটিজবিলাক আগতে যিমানখিনি আছিলে তেওঁলোকৰ পৰিসৰটো বা তেওঁলোকৰ নাম্বাৰ্ছবিলাক কেনেকৈ লাহে লাহে কমি আহি আছে আৰু সেই কমি অহাৰ লগতে তেওঁলোকৰ যিটো ইউনিক কালচাৰ আৰু ট্ৰেডিশ্যন যিবিলাক তেওঁলোকৰ কাষ্টমছ বিলিভছ সেইবিলাকো লাহে লাহে নতুন প্ৰজন্মৰ লগত নতুন সময়ৰ লগত তেওঁলোকৰ বস্তুবিলাক লাহে লাহে লুপ্তপ্ৰায় হৈ যাবলৈ ধৰিছে আৰু এই বস্তুটো সঁচাকৈ বহুত চিন্তনীয় বিষয় যদিও আমি নিজকে আমি ক'বলৈ বিচাৰোঁ যে আমি মডাৰ্ণ মানে এনেকুৱা নহয় যে আমি আমাৰ পুৰণি যিবিলাক সংস্কৃতি আছে যিবিলাক আমাৰ ট্ৰেডিশ্যনছ আছে বিলিভছ আছে কাষ্টমছ আছে সেইবিলাকক আমি এৰাই চলিব পাৰিম কাৰণ কালচাৰ বা সংস্কৃতি বুলি যেতিয়া আমি কওঁ সেই গোটেইটো হ'ল এটা বিলিভ ছিষ্টেম যিটো বহু বছৰ বহু দিন আগৰ পৰা সেই মানুহখিনিয়ে এখন সমাজ বা সেই পৰিৱেশ এটাত থাকি সেই পৰিৱেশৰ লগত এটা ইণ্টাৰেকশ্যন কৰি এটা গঢ় লৈ উঠি তেওঁলোকৰ কিছুমান ট্ৰেডিশ্যন তেওঁলোকে কৰি আহিছে তেওঁলোকে কিছুমান লোকবিশ্বাস তেওঁলোকৰ উৎপন্ন হৈছে তেওঁলোকৰ কিছুমান কাষ্টমছ হৈছে আৰু সেইবিলাকে তেওঁলোকক এটা আইডেণ্টিটিৰ ফিলিং এটা দিয়ে আৰু আমি যদি এটা কমিউনিটিক বিলং কৰোঁ আমি কেনেকৈ ক'ব পাৰোঁ যে আমি এটা পাৰ্টিকুলাৰ জনগোষ্ঠীৰ আমি মানুহ হয় বা আমি এটা পাৰ্টিকুলাৰ জাতিৰ মানুহ কেনেকৈ কাৰণ আমাৰ পূৰ্বপুৰুষসকলে কিছুমান নিয়ম নীতি মানি চলি আহি আছে আৰু যেতিয়া আমি সেই নিয়ম নীতিবিলাক অনুকৰণ কৰি আমি আগবাঢ়ি গৈ থাকোঁ তেতিয়া আমি ক'ব পাৰোঁ যে আমি সেইটো জনগোষ্ঠী বা সেই জাতিটোৰ আমি মানুহ হয় তেওঁলোকে কেনেকৈ চলি আহিছে কেনেকৈ ছাৰ্ভাইভ কৰিছে এটা এনভাইৰনমেণ্টত এটা পৰিৱেশত কেনেকৈ তেওঁলোকৰ নিজৰ জাতিটো আগবঢ়াই লৈ গৈছে সেই সকলোবোৰৰ সেই সকলো
প্ৰশ্নৰে উত্তৰ আমাৰ সেই পূৰ্বপুৰুষসকলে আমাক দি যোৱা যিটো কালচাৰ, যিটো বিলিফ, যিটো কাষ্টম, ট্ৰেডিশ্যন আমাৰ বিশেষকৈ আমাৰ ট্ৰাইবেল কমিউনিটিজবিলাকৰ, সেইবিলাকৰ পৰা আমি বহুত আনচাৰ পাওঁ। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিপুত্ৰসকলৰ মাজত কাৰ্বি জনগোষ্ঠী হৈছে এক অন্যতম জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে অসমৰ বিভিন্ন ঠাইত বিভিন্ন জিলাত বসবাস কৰি আহিছে। অসমত বসবাস কৰা প্ৰধান দুখন জিলা হৈছে নীলাপাহাৰ, কাৰ্বি আংলং আৰু কামৰূপ। এই দুয়োখন জিলাতে বৰ্তমানো আছে অধিক চৰ্চা কৰা ভাষা, কৃষ্টি সংস্কৃতি, নৃত্য, গীত ইত্যাদি। অৱশ্যে এই সকলোবোৰ দুইখন জিলাত বসবাস কৰা কাৰ্বিসকলৰ মাজত সামান্যতম তাৰতম্য দেখিবলৈ পোৱা যায়। আজিকালি এটা মানুহবিলাকে বহুত গৱেষণা কৰা হৈছে ট্ৰেডিশ্যনেল নলেজ সিস্টেম বা ইণ্ডিজিনাছ নলেজ সিস্টেম। এই ইণ্ডিজিনাছ নলেজ সিস্টেমটো এতিয়া বহুত দুখ লগা কথা যে আমাৰ পুৰণা মানুহখিনিৰ লগত লাহে লাহে বহুত কথা, বহুত কাম, বহুত চিন্তা আমাৰ লাহে লাহে নোহোৱা হৈ গৈ আছে। কিন্তু সেই ট্ৰেডিশ্যনেল বিলিফ সিস্টেমটো বা ইণ্ডিজিনাছ ট্ৰেডিশ্যনেল নলেজৰ পৰা আমি এতিয়া বৰ্তমান পৰিস্থিতিৰ বহু প্ৰব্লেমছ, বহুত সমস্যাৰ উত্তৰ আমি পাব পাৰোঁ। কিন্তু এতিয়া দুখৰ বিষয় যে বহুতখিনি কথা নাইকিয়া হৈ গৈছে আৰু এতিয়া দেখা গৈছে যে লাহে লাহে গোলকীকৰণৰ কাৰণে বা ৱেষ্টাৰ্ণাইজেশ্যনৰ কাৰণে হওক বা মানুহৰ সহজ চব বস্তু সহজে লাগে বা সহজ ধৰণে আমি জীৱন যাপন কৰিব লাগে, এই বস্তুটোৰ প্ৰতি যিটো প্ৰৱণতা হৈছে সেইটো কাৰণে কমাৰ্চিয়েলাইজেশ্যনৰ কাৰণে দেখা গৈছে যে বহুতখিনি নতুন প্ৰজন্মই এতিয়া সেই বস্তুবিলাক ধৰি ৰাখিবলৈ বা ল'বলৈ অকণমান দিগদাৰী হৈছে। আমাৰ ট্ৰেডিশ্যনেল নলেজ চিষ্টেমটো বা ইণ্ডিজিনাছ নলেজটো আছিলে ছাষ্টেইনেবল। তেওঁলোকে মানুহ বসবাস কৰিছিলে আৰু লগতে প্ৰকৃতিকো সমানে ঠাই দিছিলে। এইটো কেতিয়াও তেওঁলোকে ভাবা নাছিলে আমাৰ ট্ৰাইবেল কমিউনিটিজবিলাকে যে প্ৰকৃতি গোটেইখিনি আমাৰ কাৰণে, আমি প্ৰকৃতিৰ কাৰণে জীয়াই আছোঁ বা প্ৰকৃতিয়ে আমাক ৰক্ষণাবেক্ষণ দিছে। এই চিন্তাটোৰ ওপৰত
বেছ কৰিহে তেওঁলোকৰ সকলো কাষ্টমছখিনি বা তেওঁলোকৰ বিলিভছ বা নলেজখিনি তেওঁলোকে আগবঢ়াই নিছিলে প্ৰত্যেকটো ট্ৰাইবেল কমিউনিটি প্ৰত্যেকটো কমিউনিটিকে এটা নিজৰ ইউনিকনেছ এটা দিছিলে তেওঁলোকৰ এটা নিজা চিনাকি এটা দাঙি ধৰিছিলে তেওঁলোকৰ কাপোৰত হওক তেওঁলোকৰ খাদ্যত হওক বা সেই খাদ্যবিলাকো আমি যদি এতিয়া চাবলৈ যাওঁ আজিকালি মানুহে ৱেলনেছ বুলি কয় বা কুলিনাৰী টুৰিজিম বুলি কয় যে কিমান হেল্থ বেনিফিটছ আছে তো সেইবিলাকতো গোটেইখিনি প্ৰকৃতিৰ পৰা পোৱা প্ৰকৃতিক তেওঁলোকে ভালকৈ বুজি পাইছিল কাৰণে তেওঁলোকে আগবাঢ়ি আহিব পাৰিছিল সেই ধৰণৰ খাদ্য তেওঁলোকৰ কাপোৰ তেওঁলোকৰ গান তেওঁলোকৰ যিবিলাক নাচ আছিলে গীত আছিলে সেই সকলোবোৰ প্ৰকৃতিৰ লগত জড়িত আৰু সেইকাৰণে যদি আমি আজিৰ দিনত যদি আমি সাষ্টেইনেবিলিটিৰ কথা কওঁ তেতিয়াহ'লে আমাৰ এই ট্ৰাইবেল কমিউনিটিজবিলাকৰ তেওঁলোকৰ যিটো নলেজ ছিষ্টেমটো বা বিলিফ ছিষ্টেমটো সেইটোৱে আটাইতকৈ হয়তো আমাক সাষ্টেইনেবিলিটিৰ বহুতখিনি প্ৰশ্নৰ আমাক উত্তৰ দিব পাৰে সাধাৰণতে জুম খেতি বুলিলে কাৰ্বি সমাজত পাহাৰত কৰা খেতিকে বুজায় মানৱ জাতিয়ে অঘৰী জীৱন যাপন কৰাৰ দৰে কাৰ্বিসকলেও আদিতে অঘৰী জীৱন যাপন কৰিছিল সেয়েহে সকলোৱে একে ঠাইতে জুম পাতি বসবাস কৰিছিল হাবিত পোৱা জীৱ জন্তু চিকাৰ কৰি বনৰীয়া গছ লতা ফল মূল পাহাৰীয়া আলু কচু শাক পাচলি আদি খাই জীৱন নিৰ্বাহ কৰিছিল কালক্ৰমত সভ্যতাৰ পোহৰ পোৱাৰ লগে লগে স্থায়ীভাৱে ঘৰ দুৱাৰ সাজি থাকিবলৈ আৰম্ভ কৰে ইয়াৰ লগে লগে গাঁৱৰ আৰু সমাজ পতা ব্যৱস্থাও গঢ় লৈ উঠিল বৃহত্তৰ যদি আমি ডিমৰীয়া অঞ্চলটোৱে লৈ লওঁ বা আমি সোণাপুৰ ডিমৰীয়া ক্ষেত্ৰী এইখিনি অঞ্চল লৈ লওঁ এইখিনি ঠাইত মানুহ গুৱাহাটীৰ একদম নিকটৱৰ্তী গুৱাহাটী এখন চহৰ সেই চহৰৰ পৰা মানুহখিনি আহি এটা বেলেগ পৰিৱেশ পায় তো সেইখিনি ঠাইত অকল পৰিৱেশটোৱে নহয় গোটেই আমাৰ সংস্কৃতিটো ষ্ট্ৰং হয় বহুত ৰিচ হয় বহুত ধনী আমি কাৰণ ইয়াত বহুত জনগোষ্ঠীৰ মানুহ আছে আমাৰ কাৰ্বি আছে ঠায়ে ঠায়ে তিৱা আছে আগলে আমাৰ বড়ো আছে আৰু গতিকে মেইনলি ক্ষেত্ৰী বা সোণাপুৰ এইখিনি এৰিয়া আমাৰ কাৰ্বি ডমিনেটেড আমাৰ কাৰ্বি ট্ৰাইবখিনি আমি বেছিকৈ পোৱা যায় এতিয়াও সোণাপুৰৰ আমি যেতিয়া ভিতৰলৈ আমি সোমাই যাম তেতিয়া আমি দেখিম এনেকুৱা বহুত ধুনীয়া ধুনীয়া ঠাই আছে যেনে মাৰকাং আছে বা ডিকচাক আছে বা তেনেকুৱা আগলৈ আৰু বহুত ধুনীয়া এনেকুৱা সৰু সৰু আপোনাৰ গাঁও আছে য'ত কাৰ্বি আমাৰ জনগোষ্ঠীটো থাকে আৰু তেওঁলোকে এতিয়াও নিজৰ বহুতখিনিয়ে নিজৰ যিখিনি তেওঁলোকৰ সংস্কৃতি আছে সেইখিনি ধৰি ৰাখিবলৈ সক্ষম হৈছে জুম খেতি কৰাৰ বাবে প্ৰথমে পাহাৰত খেতিৰ উপযোগী ঠাই এডোখৰ নিৰ্বাচন কৰা হয় সেই ঠাইডোখৰ হাবি বন কাটি মাটি মুকলাই লোৱা হয় কাৰ্বি মানুহখিনি যদিও মাহ ফাগুন মানৰ পৰা জংঘলত মাটিৰ সন্ধান কৰিবৰ কাৰণে বিশেষকৈ জুম খেতিৰ কাৰণে যদিও যায় হঠাৎ হাত নিদিয়ে ঈশ্বৰক চিন্তা কৰি জাগাডোখৰ সামান্য অলপ মুকল কৰি ডাংকুৰ অৰ্থাৎ নিচান পুতি আহি ৰাতি সপোন চাই সপোনত কি কৈ সুন্দৰমতে গা পা ধুই ঈশ্বৰক চিন্তা কৰি শুই পৰে মানুহগৰাকী
শুই পৰাৰ পিছত যদি টোপনিত কিবা কলা পাঠা কিবা বলি বিধানৰ কথা উল্লেখ হয় সপোনত তেতিয়াহ'লে সেই মনোনীত কৰি অহা য'ত খুটি পুতি আহিছে সেইটো সি ত্যাগ কৰিব যদি সপোন যদি একো দেখা নাপায় সুন্দৰমতে ৰাতিপুৱাই যায় টোপনি তেতিয়াহ'লে সেই ঠাইডোখৰ আৰ ল'লে বা জুম খেতি কৰিলে মংগলজনক হ'ব বুলি বিবেচনা কৰে কাৰ্বিসকলে কাটি থোৱা গছ হাবি বন আদি কিছুদিনৰ পিছত শুকাই যায় তাৰ পিছত সেই শুকান গছ পাত বন আদি জুই লগাই দিয়া হয় জুই দিয়াৰ পিছত সকলো আধা পৰা গছ বন লতা আদি চাফ চিকুণ কৰি মাটি কোৰ মাৰি চৰ কৰাৰ উপযোগী কৰি তোলা হয় ইয়াৰ অসমীয়া ভাঙনিটো হ'ল সচৰাচৰ আমাৰ যিটো লোকগীত আৰু কুৰা বিভিন্ন ধৰণৰ গীত আছে যেনে মাছৰ চিকাৰ পহু চিকাৰ বেপাৰ বাণিজ্য প্ৰেম প্ৰীতি এনেকুৱা সকলো আছে তাৰে এই গীতটি হ'ল ইয়াৰ ককায়েক আৰু ভনীয়েকৰ মাজৰ প্ৰীতিৰ কথা ক'ব খুজিছে গীতটোৱে নিয়াং বিয়াৰ লোক অৰ্থাৎ দক্ষিণ ফালৰ এই ডাঙৰ নিজৰাটোত লেহুটি কলপাত আছে আৰু দৰা পাত আছে তাতে আমাৰ প্ৰয়োজন হৈছে ল'ব যাব লাগে কাৰণ কালি পৰহি আমাৰ কিবা এটা অনুষ্ঠান আহি আছে ঘৰত অৰ্থাৎ ক'ব খুজিছে দৰাপাত আৰু লেহুটি কলপাত ল'বলৈ যোৱাৰ চলেৰে অবৈধ সম্পৰ্ক ককায়েক ভনীয়েকৰ প্ৰেমটো ৰাইজে দেখিব গতিকে আমি তাতে অলপ মনৰ কথা পাতোগৈ বল এইটো ক'ব খুজিছে তেতিয়া জুম খেতিডৰাৰ গৰাকীয়ে মাটিত কোৰ মাৰি শস্য সিঁচাৰ বাবে দিন এটা নিৰ্ধাৰণ কৰে গাঁও আৰু সমাজত প্ৰচলিত প্ৰথামতে সমাজৰ সকলোকে জুমতলীৰ গৰাকীৰ মাটিত শস্য সিঁচিবৰ বাবে জাৰকিদাম বা থাউৰি মতাৰ দিন নিৰ্ধাৰণ কৰে এই নিৰ্দিষ্ট দিনত সকলো গাঁৱৰ ৰাইজ জুমতলীত উপস্থিত হয় উল্লেখযোগ্য যে এই জুমতলীৰ মাটিত কোৰৰ চাপ মৰাৰো এটা পৰম্পৰাগত ৰীতি আছে সেই ৰীতিমতে প্ৰথমে সমাজে নিৰ্বাচন কৰি দিয়া এজন লুনচেপো বা লুনপেৰ দ্বাৰা তামোল পাণ আৰু হৰলাং আগবঢ়াই পাহাৰৰ ইষ্টদেৱতাৰ পৰা আশীৰ্বাদ লৈহে ঢোল আৰু গীত গোৱা আৰম্ভ কৰি ঢোলৰ চাইবে চাইবে জুমতলীৰ ৰাইজে কোৰ মৰা কাম আৰম্ভ কৰে লুনচেপৰ দ্বাৰা পৰিচালিত জুম খেতিত ঢোল আৰু গীতৰ মাজেৰে আৰম্ভণি কৰি গোটেই দিনটো ফূৰ্তি ধেমালিৰ মাজেৰে সমগ্ৰ জুমতলীৰ শস্য সিঁচা কাম আবেলি সমাপন কৰে উল্লেখযোগ্য কথাটো হ'ল এই জুম খেতি একেদিনে সমাপন কৰা হয় প্ৰতিটো গীতৰে একোটা কাহিনী থাকে ঢোল আৰু গীতৰ তালে তালে সকলোৱে কোৰৰ চাপ মাৰি মাৰি মাটি চহ কৰি যোৱাৰ আগে আগে আন এজনে হাক অৰ্থাৎ বাঁহেৰে সজোৱা এবিধ পাচি এটাত শস্য সিঁচি সিঁচি গৈ থাকে
ইয়াৰ লগে লগে কোনোৱে মহিলাই ৰঙালাও বগা কোমোৰা তিল মাকৈ কচু তিতা কেৰেলা আদিও ৰোপণ কৰি গৈ থাকে